নমস্কাৰ, মোৰ চেনেল এডুকেশ্যনেল ফেক্ট অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই অৰুণোদয়ৰ লগত জড়িত কিছুমান বিষয় আপোনালোকৰ মাজত দাঙি ধৰিবলৈ চেষ্টা কৰিম। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ বাবে অৰুণোদয়ক লৈ কঠোৰ নিৰ্দেশনা, কৰ্তন হ'ব পাৰে বহুতৰ চাকৰি। অৰুণোদয় আঁচনি হজম কৰা চৰকাৰী কৰ্মচাৰীৰ ভিতৰত শিক্ষা বিভাগৰে 179 জন। দৰিদ্ৰ সীমাৰেখাৰ তলৰ হিতাধিকাৰীৰ বাবে চৰকাৰে প্ৰৱৰ্তন কৰা অৰুণোদয় আঁচনিৰ সুবিধা একাংশ চৰকাৰী কৰ্মচাৰী আৰু চৰকাৰী পেঞ্চনৰ প্ৰাপ্ত বহু লোকেও অবৈধভাৱে গ্ৰহণ কৰি আছে। শেহতীয়াকৈ ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ সুবিধা লোৱা চৰকাৰী কৰ্মচাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰাৰ লগতে চৰকাৰী বিভাগসমূহৰ এনে কৰ্মচাৰীৰ তালিকাও প্ৰস্তুত কৰা হৈছে। ৰাজ্যৰ বুনিয়াদী শিক্ষা বিভাগৰে মুঠ 179 গৰাকী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ সুবিধা চলে বলে কৌশলে লৈ অহাৰ তথ্য ইতিমধ্যে বিভাগীয়ভাৱে পোহৰলৈ আহিছে। বিভাগীয় সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে ৰাজ্যৰ প্ৰতিখন জিলাৰ বিভাগীয় বিষয়ালৈ যোৱা 20 ডিচেম্বৰত প্ৰেৰণ কৰা এক নিৰ্দেশনাৰ লগতে মুঠ 179 জনীয়া এখন নামৰ তালিকা প্ৰেৰণ কৰিছে। গতিকে ছাৰ বাইদেউসকল, ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে ইয়া নিশ্চয় এক ভয়ংকৰ তথ্য ফাদিল হৈছে। ৰাজ্যৰ একাংশ কৰ্মচাৰীয়ে এতিয়াও ছলে বলে কৌশলে অৰুণোদয়ৰ লগত জড়িত হৈ আছে। গতিকে বিভিন্ন চৰকাৰী বিষয়াসকল আগন্তুক দিনত এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।